যোৰহাটত যোৰহাট গ্ৰন্থমেলা ভিণ্টেজ অনুষ্ঠিত। অসম শৈক্ষিক কেন্দ্ৰৰ উদ্যোগত যোৰহাটত প্ৰথমবাৰৰ বাবে দেওবাৰৰ পৰা অনুষ্ঠিত কৰা হয় যোৰহাট ভিণ্টেজ গ্ৰন্থমেলা। যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ কল্যাণী গোস্বামীয়ে মংগলাচৰণেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। তাৰ পিছতেই অসম শৈক্ষিক কেন্দ্ৰৰ প্ৰাক্তন সভাপতি ডক্টৰ পঞ্চানন বৰঠাকুৰে সভাপতিত্ব কৰা অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ পবিত্ৰপ্ৰাণ গোস্বামীয়ে। অনুষ্ঠানটোৰ সভাপতিগৰাকীয়ে অসম শৈক্ষিক কেন্দ্ৰৰ জন্মৰ কথা উপস্থিত ৰাজ্যক অৱগত কৰে আৰু এই অনুষ্ঠানটোৱে জন্মলগ্নৰে পৰা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ্থীসকলৰ সৰ্বাংগীন বিকাশৰ বাবে বিভিন্ন শৈক্ষিক কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ কথাও জানিবলৈ দিয়ে। বিশিষ্ট অতিথি হিচাপে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মহাপ্ৰবন্ধক দিব্যজ্যোতি বৰাই উপস্থিত থাকি অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰে। লগতে অসম শৈক্ষিক কেন্দ্ৰৰ এখনি স্মাৰক গ্ৰন্থও উন্মোচন তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মহাপ্ৰবন্ধক দিব্যজ্যোতি বৰাই। আজিৰে পৰা অনুষ্ঠিত হোৱা যোৰহাট গ্ৰন্থমেলা ভিণ্টেজত বহুকেইখন পৌৰাণিক গ্ৰন্থ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। অসম শৈক্ষিক কেন্দ্ৰ যোৰহাটৰ এটা চিনাকি নাম। 1985 চনতে প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটোৱে বিগত 4টা দশক জুৰি যোৰহাটৰ তথা যোৰহাটৰ আশে-পাশে বিভিন্ন অঞ্চলৰ শৈক্ষিক, সামাজিক, বিদ্যায়তনিক ক্ষেত্ৰখনলৈ প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। বিশেষকৈ গ্ৰন্থমেলা অনুষ্ঠিত কৰা এটা অনুষ্ঠান হিচাপে এই শৈক্ষিক কেন্দ্ৰ নামৰ অনুষ্ঠানটো সকলোৰে পৰিচিত। এখেতসকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ পাতনি মেলিছিল, বাটকটীয়া বুলি ক'ব পাৰি, আৰু 13খনকৈ ৰাষ্ট্ৰ পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰিছিল যোৰহাটত। সাম্প্ৰতিক সময়ত অসম চৰকাৰৰ প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ পৰিপ্ৰেক্ষিতত এখেতসকলৰ দ্বাৰা গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পৰাৰ পৰিৱেশ নোহোৱা হৈছে। সেইবাবে তেখেতসকলে ভাবি চিন্তি এইবাৰ নিজৰ কাৰ্যালয়ৰ ভিতৰতে, চৌহদৰ ভিতৰতে তেখেতসকলে ভিণ্টেজ গ্ৰন্থমেলা নাম দি পুৰণি কিছু গ্ৰন্থৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। এইটো আচলতে এটা অভিনৱ পদক্ষেপ বুলিয়ে ক'ব লাগিব। আগে পাছে এনেধৰণৰ কাম কোনোবাই কৰিছে নেকি মই নাজানো, কিন্তু ইয়াৰ দ্বাৰা আমি এতিয়া ইয়াত দেখিলোঁ যে বহু এনেধৰণৰ কিতাপ, পুৰণি কিতাপ ইয়াত প্ৰদৰ্শিত হৈছে, যিবোৰ কিতাপ আমিয়ে দেখা নাছিলোঁ আগতে হয়তো। আৰু নৱপ্ৰজন্মৰ পাঠকসকল, যুৱক যুৱতীসকল যদি ইয়ালৈ আহে, তেওঁলোকে এই পুৰণি কিতাপবিলাক দেখিলে তেওঁলোকে হয়তো তাৰ পৰা কিছু আমাৰ ঐতিহ্য সম্পৰ্কে, পুথি প্ৰকাশনৰ ঐতিহ্য, ইতিহাস সম্পৰ্কে তেওঁলোকৰ কিছু ধাৰণা হ'ব। আৰু মই আশা ৰাখিছোঁ আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল আহক, তেওঁলোকে চাওক কিমান পুৰণি কিতাপ সংৰক্ষিত হৈ আছে বিভিন্ন অনুষ্ঠান বা বিভিন্ন ব্যক্তিৰ হাতত। সেইবিলাক ইয়াত প্ৰদৰ্শিত হৈছে আৰু তাৰ পৰা তেওঁলোকে কিছু অন্ততঃ আমাৰ গ্ৰন্থ প্ৰকাশনৰ ইতিহাস সম্পৰ্কে ধাৰণা পাব বুলি ভাবিছোঁ। এটা কথা ঠিক যে আজিৰ তাৰিখত আমি যি পৰিৱেশ দেখিছোঁ, মোবাইল ইণ্টাৰনেটৰ যুগত আজি কিতাপৰ ধাৰণাই সলনি হৈ গৈছে। আজি কিতাপ কাগজত ছপাই বন্ধাই প্ৰকাশ কৰা যি বস্তুটোক আমি কিতাপ বুলি কওঁ, সেই কিতাপৰ ধাৰণা সলনি হৈ গৈছে। আজি কিতাপ ডিজিটাইজড হৈ গৈছে, ইণ্টাৰনেটত উপলব্ধ হয় কিতাপ, আৰু নিজৰ প্ৰয়োজন সাপেক্ষে ডাউনলোড কৰি মানুহে মোবাইলত, লেপটপত, টেবলেটত কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছে। এই প্ৰক্ৰিয়াটো যদি চলি থাকে তেতিয়াহ'লে অদূৰ ভৱিষ্যতে হয়তো
সকলো গ্ৰন্থমেলাই ভিন্টেজ গ্ৰন্থমেলাত পৰিণত হ'বলৈ গৈ আছে। কিতাপ বস্তুটোৱেই এটা সংৰক্ষণযোগ্য, মিউজিয়ামত সংৰক্ষণযোগ্য, আমি যাক কিতাপ বুলি কওঁ, কাগজত চপাই বন্ধাই উলিওৱা, আলমাৰীত সজাই থোৱা, এই কিতাপ বস্তুটোৱেই হয়তো এটা সময়ত সজাই থোৱা সামগ্ৰী, মিউজিয়ামৰ সামগ্ৰী হ'বলৈ গৈ আছে। এই কথাটোৱে কিন্তু আমাক যথেষ্ট চিন্তাত পেলায়। তথাপি মই ভাবোঁ আমি যাক কিতাপ বুলি কওঁ, কাগজত চপাই বন্ধাই আলমাৰীত সজাই থব পৰা এই কিতাপখন হাতত লৈ, টেবুলত লৈ পঢ়াৰ যিটো আনন্দ, দৰকাৰী প্ৰয়োজনীয় শাৰীবিলাক আণ্ডাৰলাইন কৰি কাষত কিবা নোট লিখি থৈ হাতত প্ৰয়োজন সাপেক্ষে লুটিয়াই চোৱাৰ সেই সুবিধাটো এই কিতাপখনতহে আছে। ডিজিটেল ফৰ্মত আমি যিখন কিতাপ মোবাইলত পঢ়িম বা লেপটপত পঢ়িম, সেইখন কিতাপত আমি আণ্ডাৰলাইন কৰি কাষত নোট লিখি থোৱাৰ সুবিধাটো নাই। গতিকে এই কিতাপখনৰ, আমি যাক কিতাপ বুলি কওঁ, আলমাৰীত সজাই থোৱা, এই কিতাপখনৰ প্ৰয়োজনীয়তা কেতিয়াও শেষ হৈ যাব বুলি মই নাভাবোঁ। অতীজৰ পৰা জড়িত। আমি 1990 চনতে প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজন কৰা এটা অনুষ্ঠান। বিভিন্ন কাৰণবশতঃ আমি বহুদিন ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা আয়োজন কৰিব পৰা নাই। এইবাৰ আমি ভাবিলোঁ যে পুৰণা কিতাপ, আমাৰ প্ৰথম উদ্দেশ্য আছিল যোৰহাটৰ আশে পাশে থকা বিভিন্ন ব্যক্তিৰ ঘৰত আপুৰুগীয়া পুৰণা কিতাপ যিখিনি সোমাই আছে, সেই কিতাপবিলাক যদি উলিয়াই আনে আমি নতুন প্ৰজন্মৰ আগত প্ৰদৰ্শন কৰিব পাৰোঁ, তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ নতুন প্ৰজন্মৰ কিতাপৰ প্ৰতি মনোভাৱ অকণমান ভাল হ'ব। এনেকুৱা এটা উদ্দেশ্য আগত ৰাখি আমি প্ৰথমবাৰৰ বাবে, অসমত প্ৰথমবাৰৰ বাবে এই মেলাখনৰ আয়োজন কৰিছোঁ। যদিও আমাৰ কালেকশ্যন বহুত বেছি নহয়, কিন্তু যিখিনি কালেকশ্যন হৈছে বহুত আপুৰুগীয়া, একেবাৰে অতীজৰ বিভিন্ন কিতাপ, সাঁচিপতীয়া পুথি আমি প্ৰদৰ্শন কৰিছোঁ। গতিকে মই ভাবিছোঁ সুধী সমাজে আমাৰ এই প্ৰচেষ্টাক আদৰণি জনাব। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্নিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্নিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্নিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্নিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰে প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্নিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।